সপোন আছিল জীয়াই থকাৰ দুচকুত জুলিয়ে কঢ়িয়াইছিল স্বপ্ন নিমিষতে সকলো শেষ হৈ গ'ল পশ্চিম গুৱাহাটীৰ এগৰাকী যুৱতী নাম জুলি ৰাণী কলিতা জীৱনটো আৰম্ভ হৈছিলহে কিন্তু তেতিয়াই আহিল এটা দুখবৰ জুলি আক্ৰান্ত কৰ্কট ৰোগত মূৰত যেন আকাশখন খহি পৰিল চকুৰ পানীৰে বাট নেদেখা হ'ল পৰিয়ালে দৃষ্টিগোচৰ হ'ল প্ৰাক পৰিয়ালৰ সহায় লাগে দৰিদ্ৰ পৰিয়ালটোক ধাৰাবাহিক প্ৰতিবেদন অকণমান সাহায্য বিচাৰি প্ৰাগ নিউজত এঘণ্টীয়া অনুষ্ঠান অকণমান যদি আপোনালোকে সহায় কৰি দিয়ে এগৰাকী যুৱতীয়ে জীয়াই থকাৰ প্ৰেৰণা পাব আৰু আপোনালোকক আকৌ কৈছোঁ আজি দা বাৰ্নিং টপিক চালেই নহ'ব মোৰ ফালৰ পৰা অনুৰোধ যে আপোনালোকে অকণমান সহায় কৰিব লাগিব সেইদিনাই প্ৰায় ৩.৫ লাখ টকাৰ বৰঙণি আহিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা চৰকাৰেও আশ্বাস দিছিল সহায় GMCHত বহুদিন চিকিৎসাৰ পাছত জুলিক লৈ যোৱা হ'ল বাংগালুৰুলৈ তাতে চলিল জুলিৰ চিকিৎসা জটিল যুঁজত অৱতীৰ্ণ হৈছিল জুলি কিন্তু নিয়তিৰ কি উপহাস হাৰি গ'ল জুলি দেওবাৰে নিশা ৮মান বজাত বাংগালুৰুতে শেষ নিশ্বাস ত্যাগ কৰিলে জুলিয়ে ভাগি পৰিছে পৰিয়ালটো কিন্তু পৰিতাপৰ কথাটো হ'ল ৰজাঘৰীয়াই যে সাহায্য দিয়াৰ কথা আছিল এওঁলোকে এক নয়া পইচাও নাপালে মৃত্যুৰ পাছতো জুলিক দুৰ্ভাগ্যই লগ এৰা নাই বাংগালুৰুৰ পৰা মৃতদেহ অসমলৈ আনিবলৈ এতিয়া ধনৰ অভাৱ আকৌ বিচাৰিছে সহায় মাতৃয়ে উচুপিছে সঁচাই হৃদয় বিদাৰক এক ঘটনা জুলিৰ আত্মাই চিৰশান্তি পাওক ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ